সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম পৰেশৰাম লোধি, গাঁও মাৰিয়া কৃষ্ণ, তহচিল গ্ৰাও, জিলা সাগৰ, মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে এই দাসে সংসাৰত যিমান দেৱী দেৱতা মনৰ মতে কৰা আচৰণ, যেনে দুৰ্গা দেৱীৰ পূজা আৰু কুলৰ পূজা আৰু অন্য যিবোৰ পূজা আছে, হনুমানৰ পূজা সকলো কৰিছিলোঁ। আৰু এই দাসে গম পোৱা নাছিলে যে আচলতে সত্যটো কি,
এইবোৰ পূজাৰ মাজতে মই ভ্ৰমিত হৈ ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা ক'ৰবাত গৈছিলোঁ, কেতিয়াবা ক'ৰবাত ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ। কোনোবা ব্ৰাহ্মণক সুধিলে তেওঁ কৈছিলে যে আপোনাৰ ক্ৰিয়া বেয়া হৈ গৈছে, পূজা বেয়া হৈছে, এৰা খাইছে। তেতিয়া মই সুধিছিলোঁ যে কি পূজানো মই কৰা নাই, আমাৰ আৰ্থিক স্থিতি কিয়নো ইমান বেয়াৰ ফালে গৈ আছে, মই কি পূজা নকৰোঁ নেকি, ভগৱানৰ ভক্তি নকৰোঁ নেকি? ছাৰ, মই ল'ৰা ছোৱালীৰ লগত 2 বছৰ অখণ্ড ৰামায়ণৰ পাঠ কৰিছিলোঁ, গণেশৰ প্ৰতিমাও লগাইছিলোঁ, কিন্তু আৰ্থিক স্থিতি ইমান বেয়ালৈ গৈছিলে যে খাবলৈ নাপাইছিলোঁ। এনেকুৱা অৱস্থা হৈছিল। ছাৰ, আপুনি ইমানবোৰ পূজা কৰাৰ পিছতো আৰ্থিক সমস্যাত ভুগিছিলে। আপোনাৰ জীৱনত ইমানবোৰ সমস্যা আছিলে, তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? ছাৰ, যেতিয়া মই স্কুলত পঢ়াইছিলোঁ, অস্থায়ী শিক্ষক আছিলোঁ, নিয়মিত নাছিলোঁ। তাৰপিছত যেতিয়া মই 4 বজাত ছুটী লৈ ঘৰলৈ আহিলোঁ, তেতিয়া টিভি চলি আছিলে। সেই সময়ত মই একো চোৱা নাছিলোঁ, কেৱল চেনেল সলনি কৰি আছিলোঁ। সেই সময়ত মই চেনেলত ধ্যান দিয়া নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল। মই নামো চোৱা নাছিলোঁ। মই কেৱল এইখিনি দেখিছিলোঁ যে এজন সন্তই গ্ৰন্থত আঙুলি থৈ এনেকৈ দেখুৱাই আছিলে, বছ ইমানেই দেখিছিলোঁ। তেতিয়া মোৰ ইমান ভাল লাগিল, কমচে কম এনেকুৱা এজনটো সন্ত পালোঁ যিয়ে নিৰ্ভয়ভাৱে আঙুলি থৈ গ্ৰন্থ দেখুৱাই আছে। যেতিয়া এই কথালৈ মই গাঁৱত চৰ্চা কৰিলোঁ, তেতিয়া এজন ভাই আছিল গাঁৱৰেই। যেতিয়া মই তাৰ লগত চৰ্চা কৰিলোঁ, তেতিয়া সি ক'লে, ঠিক আছে, মই তোমাক কিতাপ আনি দিম, তুমি তাত কল কৰিলে আন কিতাপো পাবা। ছাৰ, আপুনি আপোনাৰ জীৱনত বহুত সন্তৰ সৎসংগ শুনিছে। যিমানবোৰ আপুনি পূজা কৰিছে, টিভি মাধ্যমেৰে আপুনি সকলো সন্তৰ সৎসংগ শুনিছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে সৎ গ্ৰন্থবোৰ খুলি আনে নেদেখুৱাই নেকি? নেদেখায় ছাৰ, কোনো সন্তয়ে কোনো সৎগ্ৰন্থকে খুলি নেদেখুৱায়। কেৱল নিজৰ মনে সজা আচৰণৰ কথাহে কৈছিলে আৰু তাৰ ওপৰতেই বিশ্বাস কৰিছিলে। যেতিয়া সত্যটো গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে এখনকৈ গ্ৰন্থ উলিয়াই দেখুৱাই, যেতিয়া এই কথাত মই আৰু সন্ধান কৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে, আমাৰ গাঁৱৰ, মই তোমাক কিতাপ এখন দিম। তাৰে দ্বিতীয় দিনাই, তৃতীয় দিনা মোৰ ওচৰলৈ সেই জ্ঞানগংগা কিতাপখন আহিল। আপুনি সেই কিতাপখন পঢ়িলেনে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল, সেই কিতাপখন নোখোজাকৈয়ে মোৰ ওচৰলৈ আহিল আৰু মই সেই কিতাপখন পঢ়িলোঁ। যেতিয়াই মই 1-2খন পৃষ্ঠা পঢ়িলোঁ, এনেকুৱা লাগিল যে ইয়াত কিবা এটা বেলেগ আছে। তেতিয়াই মই কিতাপখন থৈ দিলোঁ আৰু সেই কিতাপখন 6 মাহ থাকিল। যেতিয়া 6 মাহ ৰাখিলোঁ, তেতিয়া মই লগৰবোৰৰ লগত চৰ্চা কৰিলোঁ যে এখন কিতাপ আনিছোঁ, সেই কিতাপখনত এনেকুৱা কথা আছে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত এজনে ক'লে মোক কিতাপখন দিবা। মই তাক পঢ়িবলৈ দি দিলোঁ কিতাপখন। সি গীতাখন পঢ়ি থৈছিলে। 3 দিনত সি কিতাপখন পঢ়ি মোক ক'লে, প্ৰথমে তুমি গীতা পঢ়া, তাৰপিছত জ্ঞানগংগাৰ লগত মিলাবা। ইয়াত যিবোৰ লিখা আছে সকলো সত্য। এই কথাটো মোৰ লাগি গ'ল। যেতিয়া মই সেই জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, মই তেতিয়া স্তব্ধ হৈ ৰৈ গ'লোঁ যে আচলতে সঁচাটো হয়নো কি? ছাৰ, যিবোৰ সাধনা আৰু পূজা আপুনি সৰুৰে পৰা কৰি আহিছে আৰু আপুনি আজি কৈছে যে সেই সাধনাবোৰ শাস্ত্ৰৰ বিৰুদ্ধে হয়, আৰু যেতিয়া আপুনি জ্ঞানগংগা কিতাপখন পঢ়িলে, তেতিয়া আপোনাৰ এনেকুৱা লাগিল যে যিবোৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কয়, সেয়া বেদ আৰু গীতাত একেধৰণে লিখা আছে। গতিকে ছাৰ, আপুনি যে আগতে বেলেগ ধৰ্মগুৰুৰ সৎসংগ শুনিছিলে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞানগংগা কিতাপখন পঢ়িলে, তেন্তে কি পাৰ্থক্য দেখিলে? ছাৰ, জ্ঞানগংগা কিতাপখনত এনেকুৱা কথা পালোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে অৰ্থসহিতে প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে যিবোৰ পূজা তোমালোকে কৰি আছা, যাক ভগৱান মানি আছা, ইয়াৰ পৰা একো লাভ নহয়। এই পূজাবোৰ ব্যৰ্থ। তেওঁ সেই সৎগ্ৰন্থত প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে ইয়াৰ পৰা আপোনালোকে একো লাভ নাপায়। গতিকে তাত মূৰ্তি পূজা কৰা, ভূতৰ পূজা কৰা আৰু অন্য দেৱী দেৱতাৰ পূজা কৰা আৰু তেওঁলোকৰ সন্মুখত ক্ষমা খোজা যে আমাৰ এইটো কাম হৈ যাওক, সেইটো কাম হৈ যাওক, এইবোৰৰ পৰা লাভ নাপায়। গতিকে ছাৰ, এই প্ৰকাৰে সিদ্ধ প্ৰমাণ সহিতে এই জ্ঞান পালোঁ। তেতিয়া মই স্তব্ধ হৈ ৰৈ গ'লোঁ যে আজিলৈকে মই এই জীৱনত প্ৰথমবাৰ এই জ্ঞান পাইছোঁ আৰু প্ৰথমবাৰ এই সত্য প্ৰমাণ পালোঁ। গতিকে মই স্তম্ভ হৈ ৰৈ গ'লোঁ যে এতিয়ালৈকে ব্যৰ্থ পূজাত ব্যস্ত আছিলোঁ আৰু মোৰ পূৰ্বপুৰুষেও এই পূজা কৰি কৰি নাজানো ভূত হৈ ক'ত ভ্ৰমি ফুৰিছে। মই সৰুৰ পৰাই ৰামায়ণৰ পাঠ কৰি আহিছোঁ। গতিকে মোৰ এটা কথা মনলৈ আহিল
আৰণ্য কাণ্ড 10 নম্বৰ 14 চপাই নম্বৰ 8 ৰামে লক্ষ্মণক যেতিয়া সুধিলে সত্য লোকলৈ অহাৰ পিছত এই জীৱই কেনেকৈ সুখী হ'ব পাৰিব, এই ৰহস্যৰ কথা কওক, এই জীৱৰ ভেদৰ কথা কওক, তেতিয়া ৰামে উত্তৰ দিলে কাহিও তাৎস পৰম বিৰাগী। আনন্দ কাণ্ড 10 নম্বৰ 14 8 নম্বৰ চপাইত ৰামে উত্তৰ দিছিলে কাহিও তাৎস পৰম বিৰাগী উত্তৰণ সম সিদ্ধি 3 গুণ ত্যাগী। ৰামে ক'লে যে লক্ষ্মণ, যদি কিবা সঁচা সুখ প্ৰাপ্ত কৰিব বিচাৰে জীৱাত্মাই, গতিকে তাৰ বাবে কণিকাৰ সমান সিদ্ধি আৰু 3 গুণ। সিদ্ধিৰ অৰ্থ দুৰ্গা আৰু 3 গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। ইয়াৰ পৰাই যি দূৰ হ'ব তেওঁলোকে সদায় সুখ পাব। তেন্তে ছাৰ এইটোৱে কাৰণ নেকি যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ সুখ পোৱা আৰম্ভ হয়? হয়, ঠিকেই। যেতিয়া মই এই ধৰণৰ জ্ঞান মিলাই চালোঁ আৰু সত্যটো পালোঁ, মোৰ ভিতৰৰ পৰা কেৱল এটাই আস্থা উৎপন্ন হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যাই মই শৰণ ল'ব লাগে। ছাৰ, এই কথাটো আপোনাৰ বাহিৰে আন কোনেও গভীৰভাৱে বুজিব নোৱাৰিব। যি ৰামায়ণত আগতেই এইবোৰ কথা লিখা হৈছে, যিয়ে 3 গুণৰ দেৱতাসকলৰ পূজা এৰি সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰে, তেওঁ সকলোবোৰ সুখ পায়। গতিকে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যি ধৰণে মানে যে শাস্ত্ৰ অনুকূল সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? যেতিয়া শাস্ত্ৰ অনুকূল সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল সাধনাৰ কথা ক'লে আৰু তেওঁৰ শৰণলৈ গৈ যেতিয়া দীক্ষা ল'লোঁ, তেতিয়া ছাৰ লাভটো সেইদিনাৰ পৰাই পোৱা আৰম্ভ কৰিলোঁ। যেনে ধৰক নিচা কৰিছিলোঁ, বিড়িও খাইছিলোঁ, তাম্বাকু খাইছিলোঁ, কেতিয়াবা ড্ৰিংকো কৰিছিলোঁ। কিন্তু যেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ তেতিয়াৰ পৰাই মোৰতো ঘৃণা আৰম্ভ হৈ গ'ল। লেতেৰা গোন্ধ পাব ধৰিলোঁ সেই নিচা কৰা বস্তুৰ প্ৰতি। মইতো এতিয়া হাতো নলগাওঁ। ছাৰ, ইয়াৰ পিছত কাৰণ কি যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই যিসকলে আগতে নিচা কৰিছিল সেইসকলে ঘৃণা কৰিবলৈ লয়? যেতিয়া ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক যিয়ে বুজিব, তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত যি পূৰ্ণ সন্ত আৰু পূৰ্ণ ভক্তি সেই পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ কৰাই, যি কাৰণে ইমান শক্তি আছে সেই মন্ত্ৰত, যি মন্ত্ৰ গুৰুদেৱে দিয়ে সেই মন্ত্ৰত ইমান শক্তি আছে। নিচাটো বাদেই, এই সংসাৰৰ কোনো ধৰণৰ বেয়া বস্তু ওচৰলৈও আহিব নোৱাৰে। আহিলে আপোনাৰ খং উঠিব, ঘৃণা লাগিব আৰু দূৰলৈ গুচি যাব। সত্যতাৰ ইমান ভয় সোমাই যায় মনত। আৰু লাভটো বহুতেই হৈছে। যেনে ধৰক ছাৰ, মই কৈছিলোঁ যে মই সৰুতে বহুত দুখী আছিলোঁ। মোৰ পৰিয়ালত কোনো এনেকুৱা ব্যৱস্থা নাছিল যে মই ভালদৰে পঢ়িব পাৰোঁ অথবা কাম কৰিব পাৰোঁ। মই 1 কিলো 2 কিলো আটা ঘেঁহু আনি ভৰণ পোষণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে পৰমাত্মাই যিহেতু বনাইছে, মোক হাজিৰাটো কৰিবই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, মই আগতেও সেই কামেই কৰিছিলোঁ, এতিয়াও সেই কামেই কৰোঁ। পইচা নাবাচিছিলেই, ক'ৰবাত নহয় কিবা কামত ফাঁচিছিলোঁৱেই, সমস্যা আছিলেই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপা হ'ল আৰু তেওঁক কোৱা অনুসৰি শাস্ত্ৰ অনুকূল ভক্তি কৰিলোঁ, নিয়ম আৰু মৰ্যাদাত থাকিলোঁ, তেতিয়া পৰমাত্মাৰ কৃপাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি পৰমাত্মাই এখন মটৰচাইকেল দিলে আৰু এটা ঘৰ বনাব বিচাৰিছিলোঁ, এটা কোঠালি বনাব বিচাৰিছিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, এই দাসে এটা ঘৰ বনাব বিচাৰিছে, সহায় কৰক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে, এটাৰ সলনি 4টা কোঠালি বনাব পাৰিলোঁ, যি ভাবিবই পৰা নাছিলোঁ। আজি বহুত ডাঙৰ ঘৰো আছে আৰু মোৰ পৰিয়ালত যি ল'ৰা ছোৱালী আছে আৰু যি মোৰ পত্নী আছে, সুখত আছে, কোনো অভাৱ নাই। আৰু এই দাসে পৰমাত্মাৰ বাহিৰে কাকো নিবিচাৰে, কেৱল পৰমাত্মাৰ ভক্তি বিচাৰে, ইমানেই। ছাৰ, আৰু কিবা লাভ? আৰু লাভটো ভগতদেৱ এনেতো বহুত পাইছোঁ। এবাৰ কি হ'ল, ইছাগৰৰ পৰা আহি আছিলোঁ, জংঘলৰ এটা ৰাস্তা আছে আমাৰ গাঁৱৰ ফালে যোৱা, গধূলিৰ সময় আছিল আৰু গাড়ীৰ লাইটৰ পোহৰো কম আছিল। সেই সময়ত আন্ধাৰ হৈছিলে আৰু মই গাড়ীত অকলে বেগেৰে গৈ আছিলোঁ। নাজানো ক'ৰ পৰা ৰাস্তাৰ মাজতে এটা বহুত ডাঙৰ পাথৰ আহিলে আৰু মই খুন্দা খালোঁ। ক'ৰ পৰা আহিল নাজানো। যেতিয়া গাড়ীখন তাত পৰিল, তেতিয়া মোৰ পূৰা গাড়ী উলটি গ'ল। মোৰ কেৱল ইমানখিনিয়ে মনত আছে যে মই এইখিনিয়ে কৈছোঁ যে মুক্তিদাতা, এতিয়া মোৰ কি হ'ব মই নাজানো। তেতিয়া মোৰ গাড়ী কমচে কম 8-10 ফুটমান আগলৈ পৰিল আৰু চিধা গুচি গ'ল। আৰু যেতিয়া ঘৰ পাওঁতে আধা কিলোমিটাৰ মান দূৰত আছিলোঁ,
সেই সময়ত তাত বাল্বটো নুমাই গ'ল। যেতিয়া মই দেখিছিলোঁ গোটেই গাড়ী ভাঙিছিলে, বাল্বো ভাঙি গৈছিলে, তাৰ পৰা মই এইখিনি ঠাই আহি পালোঁ। যেতিয়া মই ঘৰ আহিলোঁ তেতিয়া মই কান্দিলোঁ যে পৰমাত্মাই মোক ভালে কুশলে ঘৰলৈ আনিলে। মানে আপোনাৰ এক্সিডেণ্ট হৈ গৈছিলে, তাৰ লাইট ভাঙি গৈছিলে, তথাপিও জ্বলি আছিলে? লাইট জ্বলি আছিলে, আহি পোৱাৰ পিছতহে নুমাল, আৰু ৰাতিপুৱাই গৈ মই লাইট ঠিক কৰালোঁ আৰু গাড়ীখনো। ছাৰ, আপুনি ইমানবোৰ অদ্ভুত লাভ পাইছে যে এজন সাধাৰণ ব্যক্তিয়ে এই কথাবোৰ সহজে বিশ্বাস নকৰিব, কিয়নো আপুনি কৈছে যে আন সাধনাবোৰ কৰিলে একো লাভ পোৱা নাযায়। তেন্তে ছাৰ, তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে আজি ফোনত, ইউটিউবত, ফেচবুকত আৰু যিবোৰ কিতাপ গাঁৱে গাঁৱে গৈ পাইছে অথবা ভকতসকলৰ লগত আছে, গতিকে যিবোৰ জগত ভাইসকলে যদি নাম দীক্ষা ল'ব বিচাৰে তেন্তে বহুত সুবিধা আছে। কিতাপত লিখা নম্বৰত অথবা ইউটিউবত অথবা ভকতৰ লগত যোগাযোগ কৰি সকলো জিলাত নামদান কেন্দ্ৰ খোলা হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, আৰু তালৈ গৈ বিনামূলীয়াকৈ নাম দীক্ষা লৈ নিজৰ মানৱ দেহক ধন্য কৰাব পাৰে, নিজৰ মুক্তি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎসাহে। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। अकाल पुरुष काहू नहीं चीन्या, काल पाए सभी गए लीन्या। तीन देव और असुर अवतारा, ताको भजे सकल संसारा। गुण तीनों का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भूल पड़ो संसार। कहें कबीर निज नाम बिना कैसे उतरो पार। तीन देव की जो करते भक्ति, इनकी कदे ना हो मुक्ति। এতিয়া পুণ্যাত্মাসকল, কলিজা ফাটি যাব যদি বুদ্ধিমান ব্যক্তি হয়। 600 বছৰ আগতে আহি এই বাণী এজনে, যাক আমি পঢ়া শুনা নাজানে বুলি কওঁ, অশিক্ষিত আৰু বেদ শাস্ত্ৰ নাজানে, আৰু তেখেতে এয়া লিখি ৰাখিছে যে এনেকুৱা এনেকুৱা আছিল, আৰু আজি এয়াই আমাৰ সদগ্ৰন্থত লিখি থোৱা পোৱা যায়। তেন্তে পুণ্যাত্মাসকল, ভগৱান কোন হয়? কবিৰ ইজ গড। পৰমাত্মাই ক'ব পাৰিব, যেনেকৈ গীতা জ্ঞানদাতা এই ব্ৰহ্ম হয়, এওঁই কাল হয়। নিজৰ পুত্ৰ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি তেওঁ কৈ আছে, এওঁ এনেকুৱাই লীলা কৰে, এওঁ কাৰোৰে সন্মুখত নাহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ স্বয়ং কয় যে, অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ কৰ্ম আৰু জন্ম অলৌকিক হয়, এওঁৰ কৰ্ম অলৌকিক হয়। এনেকুৱা এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰি কথা পাতে। আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24-25 কৈছে যে, এই মূৰ্খ সমুদায় সন্মুখত থিয় হৈ থকা সৈনিক, ইহঁতে মোক কৃষ্ণ বুলি ভাবি আছে। আই এম নট কৃষ্ণ। মোৰ দৰে অব্যক্তিক ব্যক্তি আপনাম মানন্তে, এওঁলোকে মোক কৃষ্ণ ভাবি আছে। যি মই ইয়াক কৈ আছো, মই কৃষ্ণ নহয়, মই নিজ যোগ মায়াৰে লুকাই থাকো, মই কেতিয়াও কাৰো সন্মুখত প্ৰকট নহওঁ। এয়া মোৰ অটল অনুতম নিকৃষ্ট নিয়ম হয়। মই কেতিয়াও কাৰোৰে সন্মুখত নাহো, মই লুকাই থাকো, গুপ্ত হৈ থাকো। গতিকে পুণ্যাত্মাসকল, এয়া 10ম অধ্যায়ৰ 2 নম্বৰ শ্লোকত গীতাত কয় যে, মোৰ উৎপত্তি না দেৱতাসকলে জানে, নাই ঋষিসকলে জানে, কিয়নো এওঁলোকৰ উৎপত্তিকৰ্তা মই হয়। এতিয়া পিতাৰ উৎপত্তিক সন্তানে জানিব নোৱাৰে, ককাই কৈ দিব সকলো ডেট অফ বাৰ্থ। গতিকে আমাৰ দাদাজীয়ে কৈছে, কবিৰ পৰমেশ্বৰজীয়ে এওঁৰ ডেট অফ বাৰ্থ কৈছে, আৰু এই ব্ৰহ্মৰ উৎপত্তিৰ কথাও কৈ থৈছে।
এওঁৰ দেউতাকৰ উৎপত্তিও কৈ থৈছে পিতৃৰ কেনেকৈ উৎপন্ন হৈছিল তেওঁ গতিকে কোন সেই ভগৱান যে গোটেই সৃষ্টি ৰচিলে কবিৰ ইজ গড তেওঁ কবি পৰমেশ্বৰ अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे अनंत कोट ब्रह्मांड का एक रति नहीं भार এতিয়া যেনেকৈ বৈজ্ঞানিকে বায়ু জাহাজ বনালে আৰু বনাই ঘূৰালে আৰু মাজত বহি পৰিলে কোৱা তাৰ ওপৰত কেনেকৈ ভাৰ হ'ল গতিকে সেই পৰমেশ্বৰে আহি আমাক সকলোবোৰ জ্ঞান দিলে এতিয়া মই আপোনালোকক দেখুৱাম পবিত্ৰ সদগ্ৰন্থত চাব শিৱপুৰাণত ইয়া হৈছে সংক্ষিপ্ত শিৱপুৰাণ সচিত্ৰ মোটাৰ টাইপ কেৱল হিন্দী গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ৰুদ্ৰ সংহিতা আপোনালোকক দেখুৱাম এই সদগ্ৰন্থৰ সংক্ষিপ্ত শিৱপুৰাণ পৃষ্ঠা নম্বৰ 98 পৰা ইয়াৰ শেষত অলপমান আছে ইয়াৰ পৰা লিংক কৰি আগলৈ যাম পঞ্চম অধ্যায় ৰুদ্ৰ সংহিতাৰ ইয়াত সমাপ্ত হয় নিজ পুত্ৰ নাৰদৰ এই কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত এই ধৰণে ক'লে এতিয়া ইয়া ষষ্ঠ অধ্যায় আৰম্ভ হ'ল ব্ৰহ্মাজীয়ে ক'লে যে ব্ৰহ্মণ নিজৰ পুত্ৰক কৈ আছে ব্ৰহ্মাজীয়ে দেৱ শিৰোমণি তুমি সদায় জগতৰ উপকাৰতেই লাগি থাকা তুমি মানুহৰ উপকাৰ কামনাৰে অতি উত্তম কথা সুধিছা যেতিয়া সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিলে পাছত একোৱেই নাছিলে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিলে সেই সময়ত তৎসৎ ব্ৰহ্ম এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ সিয়াই বাকী আছিলে প্ৰথমতে ব্ৰহ্মাৰটো এনে একো জ্ঞান নাছিলে হ'লেও এই পুৰাণক আমি সত্য মানি আছিলোঁ তাতেই চাওক তৎসৎ ব্ৰহ্ম এতিয়া ইয়াৰ কাৰ বিষয়ে সংকেত এয়া আমি পাছত কম প্ৰথমে আমি আমাৰ উদ্দেশ্য চাওঁ এতিয়া 100 পৃষ্ঠাত চাব যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ এতিয়া ব্ৰহ্মা যি সৰ্বশ্ৰেষ্ঠ বক্তা এই ব্ৰহ্মাণ্ডৰ এতিয়া তেওঁ কয় কিছু জ্ঞান কিছু মিছা কিছু সঁচা মই কওঁ যেনেকুৱা মই জানো যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয় তেওঁ কিছু কালৰ পাছত দ্বিতীয়ৰ ইচ্ছা প্ৰকট কৰিলে নিজৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উৎপন্ন হ'ল তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজ লীলা শক্তিৰে নিজৰ কাৰণে মূৰ্তিৰ কল্পনা কৰিলে মূৰ্তি মানে আকাৰ হয় যি মূৰ্তি ৰহিত পৰম ব্ৰহ্ম হয় তেওঁৰ মূৰ্তি এয়া ভগৱান সদাশিৱ হয় অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকে ঈশ্বৰ কয় সেই সময়ত অকলে থাকি নিজ ইচ্ছাৰে ভ্ৰমণ কৰোঁতা এই সদাশিৱই নিজ বিগ্ৰহৰে স্বয়ঙেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে যি তেওঁৰ নিজ শ্ৰী অংগৰ পৰা পৃথক হ'বলগীয়া নাছিল সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰ ৰহিত কোৱা হৈছে সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে ইয়াক এই প্ৰকৃতি শব্দ মনত ৰাখিবা ইয়া দুৰ্গাৰ বাবে কোৱা হৈছে ইয়াত গীতাজীৰ অধ্যায় নম্বৰ 14 শ্লোক 3-4-5 যেতিয়া আপোনালোকক দাসে দেখুৱাব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি তাত কোড ৱৰ্ড হয় ইয়া তাত দুৰ্গাৰ বিষয়ে কোৱা হৈছে এই প্ৰকৃতি মোৰ পত্নী হয় মই এওঁৰ পেটত বীজ স্থাপিত কৰোঁ গৰ্ভত যাৰ পৰা সকলোৰে উৎপত্তি হয় কালে কৈ আছে গীতাত সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী তিনিও দেৱতাৰ মাতৃ নিত্য আৰু মূল কাৰণো কোৱা হয় সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে অষ্টাংগী अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति वाई माँ अष्टंगी पिता निरंजन যাক এয়া সদাশিৱ কোৱা হয় এই সদাশিৱ এয়া হ'ল সেই কাল আৰু শিৱ ৰূপ ধাৰণ কৰি প্ৰকট হয় নিজৰ পুত্ৰ ৰূপ ধাৰণ কৰি তেওঁৰ 8খন বাহু আছে সেই শক্তিৰ 8খন বাহু আছে নানা প্ৰকাৰৰ আপোষণে তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায় এতিয়া প্ৰকৃতি আছে এই প্ৰকৃতি যিয়ে 8 অস্ত্ৰ ৰাখে
তেওঁৰ 8খন বাহু আছে আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে একাকিনী হোৱাৰ পাছতো তেওঁ মায়া সংযোগবশতঃ অনেক হৈ যায় যেনেকৈ 3টা ৰূপ আৰু বনাইছিল সাবিত্ৰী লক্ষ্মী আৰু পাৰ্বতীৰ যেনেকৈ এই সদাশিৱ আছে এওঁ পৰম পুৰুষ ঈশ্বৰ শিৱ শম্ভু আৰু মহেশ্বৰ কোৱা হয় এতিয়া ইয়াত ক্লিয়াৰ হ'ব এতিয়া আমি 101 আহি গলো পঢ়ি 101 পৃষ্ঠাত ৰুদ্ৰ সংহিতা আৰু এয়া 6ষ্ঠ 7ম অধ্যায় চলি আছে তেওঁ নিজৰ গোটেই অংগত ভস্ম লগাই ৰাখে সেই কালৰূপী ব্ৰহ্মই হৈ গ'ল ক্লিয়াৰ তেওঁ কালৰূপী ব্ৰহ্ম হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিজন পিতা হয় দুৰ্গাৰ যি স্বামী হয় কালৰূপী ব্ৰহ্মই একেই সময়তে শক্তিৰ লগতে নাথ নহয় সাথ শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিল সেই উত্তম ক্ষেত্ৰকে কাশী কোৱা হয় এওঁ প্ৰিয়া আৰু প্ৰিয়তম ৰূপ এই দুয়ো পতি পত্নী ৰূপত শক্তি আৰু শিৱ দুৰ্গা আৰু কালৰূপী ব্ৰহ্ম যি পৰমানন্দ স্বৰূপ হয় সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰিছিলে আগলৈ চাওক দেৱৰ্ষে এসময়ত সেই আনন্দ বনত ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ দুৰ্গা আৰু কালৰ মনত এয়া ইচ্ছা হ'ল যে এজন দ্বিতীয় পুৰুষৰো সৃষ্টি কৰিব লাগিব কোনো সন্তান উৎপন্ন কৰিব লাগিব যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ ভাৰ ৰাখি আমি দুয়ো কেৱল কাশীত থাকি ইচ্ছা অনুসাৰে বিচৰণ কৰিব পাৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম এনেকুৱা নিশ্চয় কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই কালে কালৰূপী ব্ৰহ্মই নিজৰ বাও ভাগৰ 10ম অংগত অমৃত সানি দিলে অৰ্থাৎ পতি পত্নীৰ ব্যৱহাৰ কৰিলে পাছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল অৰ্থাৎ পুত্ৰ ইয়াত চাব 102 পৃষ্ঠাত এতিয়া আমি ইয়াত পঢ়িম অলপমান লম শিৱই ক'লে সেই উৎপন্ন বালকক ক'লে শিৱই ক'লে পুত্ৰ ব্যাপক হোৱাৰ কাৰণে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে এতিয়া দুৰ্গা আৰু কালৰ পৰা বিষ্ণুৰ জন্ম সিদ্ধ হ'ল এতিয়া চাওক এই 6ষ্ঠ অধ্যায় সমাপ্ত হ'ল এতিয়া 7মলৈ আহোঁ ব্ৰহ্মাজীয়ে কয় দেৱৰ্ষি তাৰ পাছত কল্যাণকাৰী পৰমেশ্বৰ শ্যাম সদাশিৱই অৰ্থাৎ কালে দুৰ্গাৰ সৈতে সংযোগ কৰি যেনেকৈ বিষ্ণুক উৎপন্ন কৰিলে আগতে প্ৰয়াস কৰি মোক নিজৰ অংগৰ পৰা উৎপন্ন কৰিলে এতিয়া পুণ্যাত্মাসকল এতিয়া আপোনালোকৰ কোনো শংকা নাই যে কোন হয় এওঁলোকৰ দাতা কোন হয় এই সকলোৰে সৃষ্টি সকলোৰে উৎপত্তিৰ কথা জ্ঞাতজন আৰু পৰমাত্মা বিনা সৰ্বজ্ঞ হ'ব নোৱাৰে সকলোকে জানোতা কেৱল কবিৰ ইজ গড এতিয়া ইয়াত দুটা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে বিষ্ণু আৰু ব্ৰহ্মাৰ উৎপত্তি হ'ল এই কাল আৰু দুৰ্গাৰ সংযোগত তেওঁলোকৰ পুত্ৰ এতিয়া তৃতীয়জন থাকি গ'ল শিৱ এতিয়া ইয়াত অনুবাদকৰ্তা বিচলিত হৈ গ'ল মূল সংস্কৃত পাঠত ঠিকেই লিখিছে এতিয়া অনুবাদকৰ্তাই কেৱল হিন্দীত আছে তেওঁ ইয়াত খেলি মেলি কৰি দিলে ভাবিলে শিৱৰ পৰা শিৱৰ উৎপত্তি লিখিলে মোক পাগল কোৱা হ'ব সেয়েহে সি গণ্ডগোল কৰি দিলে परमात्मा कहते हैं चोर चुरावे तुमड़ी और गड्ढे पानी में वो गड्ढे हुआ ऊपर आवे न सच्चाई छनी ना এজন চোৰে তুম্বা চুৰ কৰিছিল শুকান তুম্বা ই মতিৰাৰ দৰে হয় এই তুম্বা হৈছে এটা লাও খোলা এইটো শুকাই যায় আৰু তাৰ ভিতৰৰ পৰা বীজ উলিয়াই দিয়া হয় তেতিয়া এয়া শুকাই একেবাৰে এটা বলৰ দৰে হৈ যায় এটা ভাল ডাঙৰ বলৰ দৰে সি ইয়াক চুৰ কৰি ভাবিলে যে এতিয়া ইয়াক পানীত লুকুৱাই দিয়া যাওক সি ডুব মাৰিলে আৰু পানীৰ তলত থৈ আহে কিন্তু তাতকে আগতে ওপৰলৈ আহি যায় तो कहते हैं चोर चुरावे तुमड़ी गड्ढे पानी में वो गड्ढे वो ऊपर आवे न सच्चाई छनी ना এতিয়া আপোনালোকক দেখুৱাও ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ পৰা অন্য হয় যি এওঁলোকৰ পিতা এতিয়া চাওক সেই ৰুদ্ৰ সংহিতা এয়া সেইখনেই শিৱপুৰাণ সংক্ষিপ্ত শিৱপুৰাণ 110 পৃষ্ঠাত
ৰুদ্ৰ সংহিতা চলি আছে। এতিয়া ইয়াত আমি নৱম অধ্যায়লৈ আহি পৰিছোঁ শেষত। এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু তথা ৰুদ্ৰ এই তিনিও দেৱতাৰ গুণ আছে, কিন্তু শিৱক গুণাতীত বুলি মনা হৈছে। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ এয়াও সিদ্ধ হৈ গ'ল। এই তিনিওৰে গুণ আছে, কিন্তু শিৱ মানে সদাশিৱ অৰ্থাৎ কালৰূপী ব্ৰহ্ম, এওঁ এই তিনিওজনৰ পৰা পৃথক হয়। ইয়াতে ৰুদ্ৰ শব্দ লিখি এওঁলোকে আকৌ খেলি মেলি কৰি দিলে। এতিয়া ভাবিব যে ৰুদ্ৰটো বেলেগ হয় আকৌ কোনোবা, আগলৈ ইয়াৰ কনচেপ্ট আৰু ক্লিয়াৰ কৰি দিয়া হ'ল। এতিয়া যেনেকৈ ৰৈ ৰৈ আপোনালোকক দাসে এই জ্ঞান দি আছে, কিন্তু আপোনালোক বিদ্যাৰ্থী হয়। বহুবাৰ এনেকুৱা হয় যে আপুনি সৎসংগ কৰিব নোৱাৰে, সেই সময়ত এই টপিক চলি যায়, কেনেকৈ ভ্ৰমিত হয়। কোৱা হয় 3 देव सो उसको ध्यावे निरंजन गावे पार नहीं पावे। ঋষিমুনিসকলে পৰমাত্মা প্ৰাপ্তিৰ বাবে বেদক পঢ়িলে, ওম নাম পূৰ্ণ পৰমাত্মাৰ মানি ল'লে, ব্ৰহ্মক সুপ্ৰিম গড মানি ল'লে, হঠযোগ কৰিলে, ওম নামৰ জপ কৰিলে, কিন্তু একোৱেই প্ৰাপ্ত নহ'ল। গতিকে কি হ'ল? সমাধি লগাইছিলে, মেডিটেশ্যন কৰিছিলে, সমাধিস্থ হৈ গৈছিলে। এই কালে কেনেকৈ চল কৰে? কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দি দিয়ে সমাধি অৱস্থাত, তেতিয়া তেওঁ কয় যে ব্ৰহ্মা ইজ গড, ব্ৰহ্মাই পৰমাত্মা। তেওঁ নিজকে লুকুৱাই ৰাখিছিলে, মই সমাধিত দেখিলোঁ এওঁৱেই ভগৱান। এতিয়া ইয়াৰ পৰা ব্ৰহ্মাদেৱৰ প্ৰভুত্ব বৃদ্ধি পালে, তেওঁ ভাবিলে যে ময়েই ভগৱান হয়। সিফালৰ পৰা এই কালে কি কৰে? আন এজন ঋষিক বিষ্ণু ৰূপত দি দিলে দৰ্শন, নিজৰ পুত্ৰ বিষ্ণুৰ ৰূপত। তেওঁ সকলো ঠাইতে ঢোল বজাই ফুৰিলে যে এওঁ স্বয়ং মালিক, এওঁ পূৰ্ণ পৰমাত্মা, অজৰ অমৰ, তেওঁৱেই সৰ্বশক্তিমান হয়, তেওঁৱেই তিনিও ৰূপ ধাৰণ কৰে, এই বিষ্ণু ইজ গড। আৰু এই কথাত বিষ্ণুজী ফুলি গ'ল, আই এম গড। কাৰোবাক আকৌ তেওঁ পুত্ৰ শিৱৰ ৰূপত দৰ্শন দিয়ে, তেওঁ তেতিয়া শিৱকেই সৰ্বেশ্বৰ মানিলে, মহেশ্বৰ, মৃত্যুঞ্জয়, কালজ্জয়, সৰ্বেশ্বৰ ক'লে। এই কথাৰ ভ্ৰমতে এদিন ব্ৰহ্মাদেৱে ক'লে বিষ্ণুজীক যে মই তোমাৰ পিতা হওঁ, তুমি থিয় হৈ মোৰ সৎকাৰ নকৰা। বিষ্ণুজীয়ে কয় মই তোমাৰ পিতা, তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা। ব্ৰহ্মাই কয় মই গোটেই সৃষ্টিৰ ৰচোতা, তুমি মোৰ পুত্ৰ। এই কথাতে দুয়োৰে মাজত বিবাদ হ'ল, কাজিয়া লাগি গ'ল। আৰু যেতিয়া কালে ব্ৰহ্মই দেখিলে যে এই দুয়ো কাজিয়া লাগি মৰিব, তেওঁ এওঁ দুয়োৰ মাজতে এটা পিলাৰ থিয় কৰালে, তেজোময় স্তম্ভ। তেওঁলোকে কাজিয়া এৰি ইয়াৰ তল ওপৰ বিচাৰিব ধৰিলে যে ইয়াৰ সমাপ্ত ক'ত হয়, ইয়াৰ ক'তো অন্ত নাপায়। ব্ৰহ্মাই মিছা কৈ দিলে। এইটো এটা ডাঙৰ কাহিনী, মই পিছত কৈ আছো। কি হ'ল? এই কাল আহি গ'ল সদাশিৱৰ ৰূপত, নিজৰ পুত্ৰৰ ৰূপত, শিৱৰ ৰূপত প্ৰকট হ'ল। আৰু দুয়োজনকে ক'লে যে ইউ আৰ নট গড, তোমালোক পৰমাত্মা নহয়, তোমালোকৰ ভ্ৰম হৈছে, তোমালোকে নিজকে ঈশ্বৰ মানি আছা। ঈশ্বৰ আৰু তোমালোকৰ এই পাৰ্থক্য উলিয়াবলৈ, ভ্ৰম নিবাৰণ কৰিবলৈ মই আহিছো। ইয়াৰ বাবে আপোনালোকক বিদ সংস্কৃত দেখাব লাগিব। এই শিৱ পুৰাণ চাওক, ইয়াৰ প্ৰথম ভাগ হয় শিৱ মহাপুৰাণ, হিন্দী টিকা সহিত শ্ৰী শিৱ মহাপুৰাণ, বিদ্যাৱৰিধি পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰ কৃত, হিন্দী টিকা সহিত খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। ইমানেই। এতিয়া আমি ইয়াত অকণমান লিংক চাম। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ যুদ্ধ হ'ল। এতিয়া ইয়াৰ 11 নম্বৰ পৃষ্ঠাত বিদ্বেশ্বৰ সংহিতা, বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6। নন্দিকেশ্বৰে ক'লে, নন্দিকেশ্বৰ অৰ্থাৎ শিৱৰ বাহনে ক'লে, এই কাল থাকে যি ৰূপত। হে যোগেন্দ্ৰ, আগলৈ এসময়ত বিষ্ণু শেষ শয্যাত নিজৰ গৰুৰ আদি পৰিষদ আৰু লক্ষ্মী সহিতে শয়ন কৰিছিলে, বিশ্ৰাম কৰি আছিলে। তেতিয়া ব্ৰহ্মজ্ঞানত শ্ৰেষ্ঠ ব্ৰহ্মাই নিজ ইচ্ছাৰে তালৈ আহিলে আৰু সকলো প্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰা কমললোচন বিষ্ণুদেৱক সুধিব ধৰিলে, তুমি কোন হয়? মোক দেখিও অভিমানী পুৰুষৰ দৰে শয়ন কৰা, শুই আছা। হে বৎস পুত্ৰ উঠা, মই তোমাৰ স্বামী আহিছো। ব্ৰহ্মাজীয়ে ক'লে, পুত্ৰ থিয় হোৱা, চোৱা মই তোমাৰ স্বামী আহিছো। অহা। গুৰুক দেখি যিয়ে অভিমান কৰে, সেই দ্ৰোহী মূঢ়ৰ, মূঢ় মানে মূৰ্খৰ
প্ৰায়শ্চিত্ত হোৱা উচিত। এয়া শুনি বিষ্ণুদেৱৰ অন্তৰতটো ক্ৰোধ হ'ল, অন্তৰত খং উঠিল, কিন্তু বাহিৰত প্ৰকাশ নকৰিলে। বাহিৰৰ পৰা শান্ত হৈ থাকিল আৰু ক'লে যে হে পুত্ৰ, ক'লে হে বৎস, তোমাৰ মংগল হওক, বহা, এই আসনত বিৰাজ কৰা। এই সময়ত তোমাৰ চকু কুটিল আৰু মুখ বেকা কিয় হৈ গ'ল? কিয়নো খং উঠি আছিলে? ব্ৰহ্মাজীয়ে ক'লে, বৎস বিষ্ণু, হে পুত্ৰ বিষ্ণু, তোমাৰ সময়ৰ প্ৰভাৱৰ কাৰণে অভিমান আছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতামহ হওঁ। বিষ্ণুদেৱে ক'লে, এয়াতো গোটেই জগত মোৰ ভিতৰতেই স্থিত। তুমি চোৰৰ দৰে কেনেকৈ ইয়াক নিজৰ বুলি কোৱা? তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, সেয়েহে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ কোৱাটো বৃথা। নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োই ৰজগুণেৰে মুগ্ধ হৈ বিবাদ কৰি থাকিলে। মই শ্ৰেষ্ঠ, মই স্বামী, এনেদৰে কৈ ইজনে সিজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াই সকলো দেৱতা বিমানত বহি সেই মহা অদ্ভুত যুদ্ধক চাবলৈ আহিল আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল ছটিয়াব ধৰিলে। কি কম দেৱতাসকল, যেনেকৈ গাঁৱত হাৰৰ যুদ্ধ কৰোৱা হয়, যেনেকৈ দুজনে যুঁজি আছে আৰু দেৱতাসকলে কয়, চাব্বাছ, বহুত ভাল কাম কৰি থাকা এয়া, আৰু ফুল ছটিয়াই আছে। এয়া দেৱতাসকলৰ লক্ষণ। তেওঁলোক মাজত আহিব লাগিছিল আৰু হাত জোৰি তেওঁলোকক এৰুৱাব লাগিছিলে যে আপোনালোকে যুঁজিলে আমাৰ কি হ'ব, আৰু দেৱতাসকলেতো আমাক ওপৰৰ পৰা ফুল ছটিয়াব। বঢ়িয়া, মৰা কাটি লাগি। গতিকে এই পঞ্চায়তত প্ৰথমৰ পৰাই বেয়া হৈ আছে, আজি নহয়। এয়া তাৰ পৰাই দেৱতাসকলৰ এইবোৰ লক্ষণ। আমাৰ দৰে ইয়াত পৃথিৱী লোকত পিছত কি হ'ব সেয়াতো ভাবিবলগীয়া কথা। আণ্ডাৰষ্টুড আমি, আমাৰ কি হ'ব। এতিয়া তেওঁলোকৰ কাজিয়া হৈ গ'ল। তাৰ পাছত মাজত এতিয়া শ্বৰ্টকাটত কম, এয়া অলপমান দেখুৱাটো জৰুৰী আছিলে। যাক আমি পূজা কৰোঁ তেওঁলোকৰ বুদ্ধি কিমান আছিল। যাক আমি সৰ্পেশ্বৰ, মহেশ্বৰ আৰু ভগৱান মানো, তেওঁলোক চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ দৰে আছিল। তৃতীয় চতুৰ্থ শ্ৰেণীৰ শিশুৱে কাজিয়া কৰে। অধ্যাপকে সোধে, কিয় কাজিয়া কৰি আছা ল'ৰা ছোৱালীহঁত? সিহঁতে কয় যে সি কৈছে মই তোমাৰ দেউতা হয়। দ্বিতীয়জনে কয় যে নহয়, প্ৰথমতে সি কৈছে মই তোমাৰ দেউতা। সেই ইজনে সিজনৰ ডিঙিত ধৰি আছে, মুখ ৰঙা কৰি কাজিয়া কৰি আছে। গতিকে যি আমাৰ ভগৱান, যাক আমি পৰমাত্মা সুপ্ৰিম পাৱাৰ মানিছিলোঁ, তেওঁলোকৰ বুদ্ধি সেই চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ দৰেই স্বভাৱ আছিল তেওঁলোকৰ। এয়া আপোনাৰ সন্মুখত আছে, দাসে নিজৰ ফালৰ পৰা কোৱা নাই। এই আচৰণবোৰ দেখি আমি গম পাম যে হু ইজ গড, কোন সেই পৰমাত্মা। এতিয়া আগলৈ কি হ'ল? আকৌ এই কাল নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে মই নিজৰ প্ৰকৃত ৰূপত কাকো কেতিয়াও দৰ্শন নিদিওঁ। তেওঁ প্ৰতিজ্ঞা কৰি থৈছিল, কচম খাই ৰাখিছিলে। সেইকাৰণে এনেকৈ কেতিয়াবা তেওঁ বিষ্ণুৰ ৰূপত কাৰোবাক দৰ্শন দিয়ে। যিয়ে বিষ্ণুৰ পূজা কৰে, যিয়ে শিৱৰ পূজা কৰে, তেওঁ শিৱৰ ৰূপত দৰ্শন দিয়ে। বাস্তৱিক ৰূপত আহিছিল মহাভাৰতৰ যুদ্ধত, যেতিয়া সেই অৰ্জুনৰ দৰে যোদ্ধাও তেওঁৰ মুখ দেখি কম্পিত হৈ গৈছিল। সেয়া আছিল তেওঁৰ আচল ৰূপ। আৰু কৈছিলে মই কাল হয়, সকলোকে খাবলৈ আহিছে। তেতিয়া অৰ্জুনে হাতজোৰ কৰি কৈছিলে যে হে ভগৱান, আপুনি আপোনাৰ সেই চতুৰ্ভুজ ৰূপত আহি যাওক, আৰু মই এয়া চাব নোৱাৰো। তেওঁৰ কলিজা ফাটি গ'ল। এতিয়া তেওঁ আহিলে আকৌ ইয়াত শিৱ ৰূপত, দুয়োৰে মাজত এটা পিলাৰ থিয় কৰালে। আহি থিয় হৈ গ'ল আৰু ক'ব ধৰিলে যে মই তোমালোকক এটা শিক্ষা দিবলৈ আহি, তোমালোকে নিজকেই নিজে ভগৱান মানি আছা, ইউ আৰ নট গড। এয়া চাব, এয়া হৈছে পৃষ্ঠা নম্বৰ 17। প্ৰথমে আমি 11ত পঢ়ি আছিলো, বিদ্বেষৰ সংহিতা অধ্যায় 9। সেই দুইজনৰ অজ্ঞানতা আৰু কাজিয়াক দূৰ কৰাৰ অৰ্থে দুইজনকে ক'লে, কোনে? সেই কালৰূপী ব্ৰহ্মই, সদাশিৱ যাক কোৱা হয়, তেওঁলোকৰ পিতাই। কি ক'লে?
মোৰ সকল আৰু নিষ্কল ভেদেৰে দুটা স্বৰূপ আছে, কিন্তু আৰু ঈশ্বৰ নহয়। এই কাৰণতেই আৰু দুটা ৰূপ হ'ব নোৱাৰে। প্ৰথম স্তম্ভৰূপ, অৰ্থাৎ সেই পিলাৰ ৰূপত যি থিয় হৈ গৈছিল, আৰু দ্বিতীয়তে মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। ইয়াত ব্ৰহ্ম নিষ্কল হয় আৰু ঈশ্বৰ ৰূপ সৎগুণ হয়। এই মোৰ দুইটা ৰূপ সিদ্ধ হয়, আন কাৰোৰে হ'ব নোৱাৰে। এই কাৰণে তোমালোক দুয়োজনক অথবা আনক ঈশ্বৰত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোকে যি অজ্ঞানতাৰে নিজকে ঈশ অৰ্থাৎ ভগৱান মানিছা, এয়া অতি অদ্ভুত হৈছে। ইয়াকে দূৰ কৰিবলৈ মই ৰণস্থানত আহিছোঁ। তোমালোকে যি অজ্ঞানতাত ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে, তেওঁলোকৰ পিতাই এই কালে নিজকে ঈশ্বৰ মানি ললা। তুমি ঈশ্বৰ নোহোৱা, ইউ আৰ নট গড। এয়া অতি অদ্ভুত হ'ল। ইয়াকে দূৰ কৰিবলৈ মই ৰণস্থানত আহিছোঁ। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। মোৰ প্ৰসাদৰ পৰাই এই লোকত সকলো অৰ্থ প্ৰকাশ কৰা হয়। এতিয়া চাওক, এয়া স্পষ্ট কৰে মই পৰব্ৰহ্ম হওঁ। এতিয়া মূৰ্খ বনোৱাৰ চেষ্টা কৰি আছে। মই পৰব্ৰহ্ম হওঁ, মোৰেই অকল ৰূপ হয়। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। অনুগ্ৰহ আদি মোৰ কৃত্য হয়। সৰ্বব্যাপী হোৱাত আৰু জগতৰ বৰ্ধক হোৱাত মই ব্ৰহ্ম হওঁ। সেই ব্ৰহ্ম কেশৱ সমত্ব আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা হওঁ। মই এই সকলোৰে ঈশ্বৰ হওঁ। এয়া মোৰ হয়, মোৰ বাহিৰে আন কাৰোৰেই নহয়। প্ৰথমতে ব্ৰহ্মতত্ত্ব জ্ঞানৰ নিৰ্মিত নিষ্কল ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়া আমি আগৰ পৃষ্ঠাত চাওঁ, 18 নং পৃষ্ঠাত। এতিয়া ইয়াত চাব তললৈ, ইয়াত লিখা আছে হে পুত্ৰ। এতিয়া ইয়াক কালে কৈ আছে নিজৰ দুই পুত্ৰক, ব্ৰহ্মা আৰু বিষ্ণুক। হে পুত্ৰ দুয়ো, এই কৃত্য নিজৰ তপেৰে প্ৰাপ্ত কৰিছা। কোনটো কৃত্য? কোনটো জব? উৎপত্তি আৰু স্থিতি, সৃষ্টি। এয়া চাওক হে পুত্ৰসকল, এই কৃত্য নিজৰ তপেৰে প্ৰাপ্ত কৰিছা, যাক সৃষ্টি, উৎপত্তি আৰু পালন বুলি কোৱা হয়। সেয়েহে মই প্ৰসন্ন হৈ তোমাক দিছোঁ। এই প্ৰকাৰে দ্বিতীয় দুই কৃত্য। এতিয়া চাওক, এয়া গোটেই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া বক্তা হৈছে এই কাল। ইয়াত কৈছে দুই কৃত্য ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছে। এতিয়া দুটাটো ওপৰত হৈ গ'ল পুত্ৰ, দুটাটো এয়া ওপৰত আছিলে, আৰু এতিয়া এয়া দুটা ইয়াত হৈ গ'ল ৰুদ্ৰ আৰু মহেশ। ইয়াৰ পৰা বেলেগ হয় এয়া কওঁতাজন তেওঁৰ পিতা। ইমানেই কনচেপ্ট ক্লিয়াৰ কৰিবলগীয়া আছিলে, আৰু আগলৈ আমাক নালাগে। অলপমান আৰু দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া এয়া চাওক 19 পৃষ্ঠাত। এয়া সিদ্ধ হ'ব যে গীতাটো সেই একেই জ্ঞান দি আছে। বিদ্বেষৰ সংহিতাই চলি আছে, অধ্যায় 10। এতিয়া ইয়াত কৈ আছে, হে সৌম্য, মোৰ জ্ঞানৰ পৰা বিমুখ হোৱাত তোমাৰ এই অজ্ঞানতা আহিলে। মোৰ জ্ঞান থকা হ'লে তোমাৰ এনেকুৱা নহ'ল হয়। জ্ঞান আৰু ৰূপ মহেশৰ তুল্য হ'লে হয়। এই কাৰণে সেই জ্ঞানৰ সিদ্ধিৰ নিমিত্ত ওমকাৰ নামৰ মন্ত্ৰৰ জপ কৰা। ই সকলো অভিমান দূৰ কৰোতা হয়। সেয়ে এই নিজ মন্ত্ৰ উপদেশ কৰে। এই ওমকাৰ মোৰ মুখৰ পৰা উৎপন্ন হ'লে মোৰেই ৰূপৰ বোধক হয়, অৰ্থাৎ কয় ওম মোৰেই মন্ত্ৰ হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে?
হয় কৰিছিলোঁ মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ এনেকৈ পূজা কৰিছিলোঁ বলি বিধানো দিছিলে আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই মানে এনেকৈ চব কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে তথাপি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল পূজাবিলাকতো কৰিয়ে আছিলোঁ মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক মানে মোৰ মানে সেইটো নহয় মানে ওলোটাটো হৈ যায় মানে যিটো কৰিব খোজোঁ সেইটো নহয় তেতিয়া মোৰ এটা বিশ্বাস হয় মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয় এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে মানে সিহঁতক হত্যা কৰি আছোঁ ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম এইবিলাক মোৰ মানে মনত দুখ আছিলে তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয় কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয় মানে 12টা মাহত কেইটা আজি পূজা হয় এইবিলাক কৰি থাকোঁ আৰু এইবিলাক কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি এনেকুৱা মানে ভক্তি কৰিছিলোঁ আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ মানে বহুত দুখ হৈছে তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়ে তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে গুৱাহাটীত দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু তো তাতে বহুত পইচা লাগে মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে অহা যোৱা কৰোঁতেতো কষ্ট আছে সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ মানে মোক বাচি থাকিব ইচ্ছা নাছিলে এনেকুৱা নিচিনা অৱস্থা হৈছিলে তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে সাহস দিছিলে এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে মানে নাম দীক্ষা লৈছিলে তাৰপিছতহে মই লৈছিলোঁ আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে কিন্তু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে হয় ছাৰ মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল এতিয়া মানে সাহসো আহি গ'ল যেতিয়া মোৰ যেতিয়া দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ নিজৰ কাম নিজে কৰিব নোৱাৰোঁ মোক দুজন মানুহ ধৰি উঠাব লাগে দুজন মানুহ ধৰি ইফাল লৈ যাব লাগে মানে কি কৰা নাছিলে জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ দিছিলে অলপ সময় মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয় মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ পানী এটুপিও নাযায় কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে এইবোৰ খাই মই একো মানে
বস্তু খাব নোৱাৰা হৈছিলোঁ মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত ঔষধবিলাক খাওঁতে খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে হাত ভৰিবিলাকো ফুলি আহিছিলে আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব তাৰপিছত ময়ো লৈ ল'লোঁ লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ আগতে মানে মই এনেকুৱা আছিলোঁ মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে মানে তাই আৰু কেইদিনো থাকিব এনেকৈ মানে মোক চাব আহিছিলে এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ এতিয়া এটকাও নলগা হৈছে মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব এইটো ভগৱান হয় সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয় যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয় আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা সেইটো মানে আপোনাৰ সফল হ'ব আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে কিন্তু আমাৰ একমাত্ৰ সন্ত আছে যে সন্ত ৰামপালজী মহাৰাজ হয় যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা কত লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয় সেইকাৰণে আমি চাব লাগে মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া সেইটো চাব লাগে আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয় সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে তেখেতে যি পদক্ষেপ লৈছে হয় এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে এনেকুৱা মানে কত মানে এনেকুৱা বিবাহ নেদেখিব আপুনি 1 টকা নিদিয়াকৈ মানে বিবাহ হৈছে একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত
বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে ইয়াত এনেকুৱা লিখা আছে বুলি সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয় সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰা আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক আপোনালোকে বিচাৰ কৰক আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয় কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব সেইটো আপোনালোকে নিজে বিচাৰ কৰিব মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল মানে ঔষধ পাতি কিনিব নলগা হ'ল মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজি লওক তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ যদি মই নাম দীক্ষা নললো হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয় মানে বহুত সমস্যাই হৈ থাকিল হয় সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজক যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালিতো শিক্ষিত সমাজ আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰ ফোন নাম্বাৰটো আছে সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব ধন্যবাদ থাকিল সচ্চাই আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528